এই মুহূৰ্তত ৰাজ্যৰ লগতে কেন্দ্ৰ চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ বৃহৎ সুখবৰ। এবাৰ কেৱল দিয়ে নহয় আৰু আছে ডাঙৰ উপহাৰ। কেৱল দিয়ে নহয় আপোনালোকৰ বাবে আৰু আছে বৃহৎ উপহাৰ যে নতুন বছৰত চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ সুখবৰ। কেৱল বৰ্ধিত দিয়ে নহয় লগত আৰু উপহাৰ দিব আপোনালোকক। 7 পে কমিছনৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 2024 চনৰ 1 ফেব্ৰুৱাৰীত ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিব আৰু এইখনেই হ'ব বিজেপি চৰকাৰৰ অন্তিমখন বাজেট। ইয়াৰ পাছত অতি সোনকালে সমগ্ৰ দেশতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মোদী চৰকাৰ দ্বিতীয় কাৰ্যকালৰ এই অন্তিমখন বাজেট দাখিল কৰিবলৈ ওলাইছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ডাঙৰ ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে আৰু দীৰ্ঘদিন ধৰি কৰ্মচাৰীসকলে ন্যূনতম মৌলিক দৰমহা বৃদ্ধিৰ দাবী জনাই আহিছে আৰু এই বাজেটত এই কথা ঘোষণা কৰা হ'ব পাৰে। 2024 চনৰ অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। চৰকাৰে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ বাবে বিশেষ ঘোষণা কৰিব পাৰে বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে মোদী চৰকাৰে বাজেটত ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰিব পাৰে। চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ ফিটমেণ্টৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। মোদী চৰকাৰে বাজেটত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰিব। কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰা 26,000 টকাৰ ভিতৰত হ'ব পাৰে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী ফিটমেণ্ট ফেক্টৰ হৈছে 2.57%। অৰ্থাৎ যদি কোনোবাই 4,200 গ্ৰেড পে 15,000 টকাৰ বেছিক পে পায় তেন্তে তেওঁৰ মুঠ পে হ'ব 15,000 ইনটু 2.57 টকা, অৰ্থাৎ হ'ব 39,835 টকা। এতিয়া প্ৰতিবেদন অনুসৰি শ্ৰমিক ফিটমেণ্ট ফেক্টৰ 3.68%লৈ বৃদ্ধি হ'ব পাৰে। এই বৃদ্ধিৰ ফলত ন্যূনতম দৰমহা 18,000 টকাৰ পৰা 26,000 টকালৈ বৃদ্ধি হ'ব। ইয়াৰ দ্বাৰা প্ৰায় 48 লাখ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী উপকৃত হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ কৰ্মচাৰী উপকৃত হ'ব, কাৰণ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ সমাহাৰত ৰাজ্যিক কৰ্মচাৰীসকলকো দৰমহা প্ৰদান কৰা হ'ব। যিহেতু কেন্দ্ৰীয় কৰ্মীসকলে দীৰ্ঘদিন ধৰি ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ দাবী জনাই আহিছে আৰু 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে এই ঘোষণা কৰিব পৰা যাব বুলি এতিয়া আশা কৰা হৈছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।